নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ চৰকাৰী 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। কিন্তু কি আঁচনি কেনেকৈ আবেদন কৰিব লাগিব, ক'ত কৰিব লাগিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও চৰকাৰে 5টাকৈ অভিলাষী আঁচনি আৰম্ভ কৰিছে। সবিশেষ জানক, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ 1 নম্বৰ আঁচনিটো হৈছে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ চৰকাৰী গেছ চিলিণ্ডাৰ লাভ কৰিব। যিসকল দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে পূৰ্বতে গেছ চিলিণ্ডাৰ পোৱা নাছিলে বা আবেদন কৰা নাছিলে, তেনেহ'লে তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ ৰাজ্যত নতুনকৈ চৰকাৰে বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ প্ৰদান কৰি আছে বা আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। যিসকলে আবেদন কৰিব তেওঁলোকে নতুনকৈ চৰকাৰী গেছ চিলিণ্ডাৰ লাভ কৰিব। গতিকে নতুনকৈ বিনামূলীয়াকৈ চৰকাৰী গেছ চিলিণ্ডাৰ ক'ত আৰু কেনেকৈ আবেদন কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। বন্ধু-বান্ধৱসকল, যদিহে আপোনালোকে পূৰ্বতে কোনো ধৰণৰ চৰকাৰী গেছ চিলিণ্ডাৰ লাভ কৰিছে তেনেহ'লে আপোনালোকে নতুনকৈ আবেদন কৰিলেও নাপায়। আৰু যিসকল ফ্ৰেছাৰ অৰ্থাৎ নতুনকৈ আবেদন কৰিব তেওঁলোকক চৰকাৰে দিব নতুনকৈ বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। আৰু তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া গেছ চিলিণ্ডাৰৰ য'ত আপোনালোকৰ ডিষ্ট্ৰিবিউটাৰ আছে তাৰ সৈতে যোগাযোগ কৰিব লাগিব আৰু তাতে আপোনালোকৰ নথিপত্ৰসমূহ লৈ যাব লাগিব। আৰু তাৰ পৰাই আপোনালোকে নতুনকৈ বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ আবেদন কৰিব পাৰিব। আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0ৰ অধীনত যিসকল দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে গেছ চিলিণ্ডাৰ লাভ কৰা নাছিলে বা বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ আবেদন কৰা নাছিলে, তেনেহ'লে তেওঁলোকক নতুনকৈ গেছ চিলিণ্ডাৰ প্ৰদান কৰিব চৰকাৰে। আৰু বন্ধু-বান্ধৱসকল, যদি আপোনালোকে HP গেছ চিলিণ্ডাৰ হওক বা আপোনালোকে ভাৰত হওক বা ইণ্ডিয়ান হওক, য'ত ডিষ্ট্ৰিবিউটাৰ আছে আপোনালোকৰ ওচৰ চুবুৰীয়া, তাতে গৈ কিন্তু আপোনালোকে নতুনকৈ এপ্লাই কৰিব লাগিব। আৰু আবেদন কৰিব হ'লে আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। তাৰ লগতে লাগিব আধাৰ কাৰ্ড, আপোনালোকৰ পেন কাৰ্ড লাগিব আৰু লগতে মোবাইল নম্বৰ, ফটো লাগিব। আৰু এইখিনি ডকুমেণ্ট যদি আছে তেনেহ'লে আপোনালোকে নতুনকৈ বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। আপোনালোকে অতি শীঘ্ৰেই আপোনালোকৰ ওচৰ চুবুৰীয়া ডিষ্ট্ৰিবিউটাৰ অৰ্থাৎ গেছ চিলিণ্ডাৰ ডিষ্ট্ৰিবিউটাৰৰ সৈতে যোগাযোগ কৰক আৰু নতুনকৈ আপোনালোকে বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ আবেদন কৰক। আৰু আবেদন কৰাৰ আগতে আপোনালোকৰ বেংক একাউণ্টো লাগিব। তাৰ বাবে আপোনালোকে বেংক একাউণ্ট যদি নাই তেনেহ'লে আপোনালোকে বেংক একাউণ্টটো বনাই ল'ব। আৰু এই সবিশেষ ডকুমেণ্টছ যদি আছে তেনেহ'লে আপোনালোকে নতুনকৈ গেছ চিলিণ্ডাৰ আবেদন কৰিব পাৰিব। আৰু যদি কিবা বিশেষ জানিবলগীয়া বা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। অৰ্থাৎ 2 নম্বৰ অভিলাষী আঁচনিটো হৈছে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ ফ্ৰী চিলাই মেচিন লাভ কৰিব। বন্ধু-বান্ধৱীসকল, চৰকাৰে নতুনকৈ এটা আঁচনি আনিছে আৰু এই আঁচনিৰ জৰিয়তে যিসকল মহিলাসকল আছে তেওঁলোকক বিনামূলীয়াকৈ চিলাই মেচিন প্ৰদান কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু তাৰ বাবে ক'ত আবেদন কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কেনেকৈ আবেদন কৰিব, আপডেটটো এবাৰ চাই লওক। যদিও প্ৰতিটো শ্ৰেণী আৰু শাখাৰ বাবে দেশত বিভিন্ন কল্যাণমূলক আঁচনি চলি আছে, চৰকাৰৰ গুৰুত্ব হৈছে কৃষক আৰু মহিলাৰ ওপৰত। এইকাৰণে দেশৰ জনসংখ্যাৰ আধা বুলি কোৱা হয় মহিলাসকলৰ বাবে বহুতো উচ্চ অভিলাষী আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিবোৰৰ ভিতৰত এটা হ'ল বিনামূলীয়া চিলাই যন্ত্ৰ আঁচনি। মহিলাসকলক স্বাৱলম্বিত কৰাৰ বাবে এই আঁচনি আৰম্ভ কৰা হৈছে। আঁচনিখনৰ অধীনত চৰকাৰে চিলাই মেচিন আৰু এম্ব্ৰইডাৰীত আগ্ৰহী মহিলাসকলক বিনামূলীয়াকৈ চিলাই মেচিন প্ৰদান কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ দুখীয়া, দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। অৰ্থনৈতিকভাৱে দুৰ্বল আৰু গ্ৰাম্য আৰু নগৰীয়া দুয়োটা শ্ৰেণীৰ মহিলাই কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত বিনামূলীয়াকৈ চিলাই যন্ত্ৰ আঁচনিৰ সুবিধা ল'ব পাৰে। এই আঁচনিৰ বাবে ভাৰত চৰকাৰে প্ৰতিখন ৰাজ্যত 50,000ৰো অধিক মহিলাক বিনামূলীয়াকৈ চিলাই মেচিন দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। বিনামূলীয়াকৈ চিলাই যন্ত্ৰ আঁচনিৰ অধীনত কেৱল 20ৰ পৰা 40 বছৰ বয়সৰ মহিলাই আবেদন কৰিব পাৰিব। আমি আপোনাক কওঁ যে মহিলাসকল আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিখন আৰম্ভ কৰিছিল। মহিলাসকলক এই প্ৰধানমন্ত্ৰী মুক্ত চিলাই যন্ত্ৰ যোজনা 2022 চনৰ জৰিয়তে উপলব্ধ চিলাই মেচিনৰ জৰিয়তে ঘৰত নিজা নিযুক্তি আৰম্ভ কৰিব পাৰে আৰু যাৰ দ্বাৰা মহিলাসকলে ঘৰতে বহি ভাল উপাৰ্জন কৰিব পাৰে। বিনামূলীয়াকৈ চিলাই মেচিন আঁচনিৰ বাবে কেনেদৰে আবেদন কৰিব? প্ৰধানমন্ত্ৰী বিনামূলীয়া চিলাই মেচিন আঁচনিৰ বাবে আবেদনকাৰীয়ে অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব আৰু www.india.government.in এই ৱেবছাইটৰ জৰিয়তে এটা আবেদন পত্ৰ পূৰণ কৰিব লাগিব। আৰু তাৰ পিছতে যিখিনি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই সম্পূৰ্ণখিনি আপোনালোকে পূৰণ কৰিব লাগিব। আৰু বন্ধু-বান্ধৱীসকল, আবেদন কৰিবলৈ হ'লে আপোনাৰ ওচৰত আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আৰু বয়সৰ প্ৰমাণ পত্ৰ লাগিব, লগতে উপাৰ্জনৰ প্ৰমাণ পত্ৰ আৰু এখন পৰিচয় পত্ৰ থাকিব লাগিব। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে সকলো চৰ্ত সম্পূৰ্ণভাৱে অনুসৰণ কৰা হ'ল নে নাই। বন্ধু-বান্ধৱীসকল, যিসকল দুখীয়া, দৰিদ্ৰ, মধ্যবিত্ত পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এই আঁচনিৰ জৰিয়তে বিনামূলীয়াকৈ চিলাই মেচিন লাভ কৰিব। আৰু তাৰ বাবে আপোনালোকৰ ঘৰত পোনপ্ৰথমতে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। আৰু যদি আপোনালোকে আবেদন কৰিবলৈ মোবাইলত অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে
আপোনালোকৰ বাবে ওচৰ চুবুৰীয়া চিএছচি চেণ্টাৰ মুকলি কৰিছে অৰ্থাৎ আপোনালোকে ওচৰ চুবুৰীয়া চিএছচি চেণ্টাৰত গৈ কিন্তু আপোনালোকে বিনামূলীয়াকৈ চিলাই মেচিন যোজনাৰ বাবে আবেদন কৰিব পাৰিব আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে গতিকে আপোনালোকে অতি শীঘ্ৰে আবেদন কৰক আৰু বিনামূলীয়াকৈ চিলাই মেচিন লাভ কৰক আৰু আজি পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ সুকন্যা সমৃদ্ধি যোজনা আবেদন কৰিব পাৰিব আৰু এই আঁচনি ক'ত আবেদন কৰিব কি হয় সবিশেষ আপডেটটো চাই লওক সুকন্যা সমৃদ্ধি যোজনা আবেদন কৰিব হলে কেনেকৈ খুলিব সুকন্যা সমৃদ্ধি একাউণ্ট সুতৰ হাৰ কিমান সবিশেষ জানক সুকন্যা সমৃদ্ধি একাউণ্ট হৈছে কন্যা সন্তান পিতৃ মাতৃক লক্ষ্য কৰি ভাৰত চৰকাৰৰ দ্বাৰা এটা ভাল আঁচনি সুকন্যা সমৃদ্ধি একাউণ্ট হৈছে কন্যা সন্তানৰ পিতৃ মাতৃক লক্ষ্য কৰি ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত ছেভিং আঁচনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2015 চনত আঁচনিখন আৰম্ভ কৰিছিল সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্ট যিকোনো ডাকঘৰ বা বাণিজ্যিক বেংকত খুলিব পৰা যায় সাধাৰণতে ৰাজহুৱা ভৱিষ্যত পুঁজি পিপিএফ একাউণ্ট খোলাৰ সুবিধা থকা বেংকবোৰৰ দৰে সকলো বেংক সুকন্যা সমৃদ্ধি যোজনা একাউণ্ট খোলাৰ সুবিধা প্ৰদান কৰে এই আঁচনিৰ অধীনত 7.6% সুদ পোৱা যায় বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে আৰু সুকন্যা সমৃদ্ধি যোজনা একাউণ্ট খুলিবলৈ আপোনাক অন্য এটা একাউণ্ট খুলিবলৈ প্ৰয়োজন হোৱাৰ দৰে সাধাৰণ নথিপত্ৰৰ প্ৰয়োজন হ'ব ইয়াৰ বাবে ছোৱালীজনীৰ জন্মৰ প্ৰমাণপত্ৰৰ লগতে অভিভাৱকৰ পৰিচয় পত্ৰ প্ৰয়োজন হ'ব যাৰ বাবে পেন কাৰ্ড ৰেচন কাৰ্ড ড্ৰাইভিং লাইচেন্স আৰু পাছপৰ্ট আদি ব্যৱহাৰ কৰিব পাৰিব অৰ্থাৎ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক তেতিয়াহে লাভ কৰিব এই আঁচনি অভিভাৱকসকলে ঠিকনাৰ প্ৰমাণপত্ৰৰ বাবে নথিপত্ৰ দাখিল কৰিব লাগিব যেনে ড্ৰাইভিং লাইচেন্স পাছপৰ্ট বিদ্যুৎ বিল বা ৰেচন কাৰ্ড আদি বেংক বা পোষ্ট অফিচত আপোনাৰ নথিপত্ৰ প্ৰমাণীকৰণ কৰাৰ পিছত আপোনাৰ একাউণ্ট খুলিব একাউণ্ট খোলাৰ পিছত একাউণ্ট ধাৰক পাছবুকো দিয়া হ'ব আৰু এই আঁচনিৰ জৰিয়তে বা মেচুৰিটিৰ ম্যাদ হ'ব ছোৱালীজনীৰ বয়স 21 বছৰ হোৱালৈকে আৰু সুকন্যা সমৃদ্ধি যোজনাৰ বিশেষ কিছুমান দিশ আছে ছোৱালীজনীৰ বয়সৰ 18 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত উচ্চ শিক্ষাৰ বাবে 50% পৰিমাণৰ উলিয়াব পাৰিব আৰু এই আঁচনিৰ অধীনত আপুনি আপোনাৰ ছোৱালীজনীৰ নামত এটা একাউণ্ট খুলিব পাৰে আৰু একাউণ্টৰ আৰম্ভণিতে 250 টকাত খুলিব পাৰি ইয়াত সৰ্বাধিক 1.5 লাখ টকালৈকে বিনিয়োগ কৰিব পাৰে সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত বৰ্তমান 7.6% বাৰ্ষিক সুদ লাভ কৰিব বুলি ঘোষণা কৰিছে আৰু যদি আপোনাৰ একাউণ্ট খোলাৰ মূল স্থানৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰা হৈছে তেনেহলে চিন্তাৰ কোনো কাৰণ নাই কিয়নো এই একাউণ্টটো সমগ্ৰ দেশৰে যিকোনো ঠাইলৈ স্থানান্তৰ কৰিব পাৰি ইয়াৰ বাবে কোনো মাচুল আদায় দিব নালাগে সুকন্যা সমৃদ্ধি যোজনাৰ ওপৰত সুদ চৰকাৰে প্ৰতি 3 মাহৰ মূৰত সিদ্ধান্ত লয় একাউণ্ট খোলাৰ 5 বছৰ পিছত বন্ধ কৰিব পাৰি অৱশ্য এই কেইবাটাও পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত সকলোৱে লাভান্বিত হ'ব বুলি আশা ৰাখিলো আৰু আপোনালোকে যদিহে আবেদন কৰিব বিচাৰিছে তেনেহলে ওচৰ চুবুৰীয়া চিএছচি চেণ্টাৰত গৈ আপোনালোকে সুকন্যা সমৃদ্ধি যোজনা আঁচনি আবেদন কৰিব পাৰিব আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰ্থাৎ 4 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ বন্ধু বান্ধৱীসকল যদিহে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহলে ভাল খবৰ কাৰণ ৰাজ্য চৰকাৰে নতুন এটা অভিলেখী আঁচনি আৰম্ভ কৰিব বিচাৰিছে অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল অৰুণোদয় আঁচনি 1.0 আৰু 2.0 পৰা বাদ পৰিছে অৰ্থাৎ তেওঁলোকে আবেদন কৰা নাছিলে বা পোৱা নাছিলে বা সেইটো সময়ত হয়তো ৰেচন কাৰ্ড নাছিলে তাৰ বাবে চৰকাৰে নতুনকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰুণোদয় আঁচনি 3.0 আনিবলৈ আৰু অৰুণোদয় আঁচনি হৈছে এনেকুৱা এটা আঁচনি আৰু এই আঁচনিৰ জৰিয়তে অসমৰ লাখ লাখ দুখীয়া দৰিদ্ৰ সবলীকৰণৰ বাবে আনিছে চৰকাৰে অৰ্থাৎ ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে আৰু অৰুণোদয় আঁচনি আবেদন কৰিলে আপোনালোকে প্ৰতি মাহৰ 10 তাৰিখে অৰ্থাৎ 1250 টকাকৈ আপোনালোকৰ ডিবিডিৰ মাধ্যমত লাভ কৰিব আৰু এই আঁচনিটো অতি শীঘ্ৰে অসমত নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব আৰু উপ নিৰ্বাচন শেষ হোৱাৰ পিছতে অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব আৰু ইয়াৰ বাবে আপোনালোকে ক'ত আবেদন কৰিব কি নথিপত্ৰৰ প্ৰয়োজন হ'ব বন্ধুসকল আবেদন কৰিব হলে আপোনালোকে ডিসি কোডৰ যোগেদি আবেদন কৰিব অথবা আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তৰ যোগেদি অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব আৰু বন্ধুসকল ইয়াৰ বাবে ডকুমেন্টছ কি লাগিব আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক তাৰ উপৰিও আপোনালোকৰ বেংক একাউণ্ট লাগিব তাৰ পিছত ৰেচন কাৰ্ড লাগিব আপোনাৰ ফটো লাগিব মোবাইল নম্বৰ লাগিব পেন কাৰ্ড লাগিব আৰু আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব লগতে ভাৰতবৰ্ষৰ স্থায়ী নাগৰিক হ'ব লাগিব যদি আপোনালোকে এই কেইটা ক্ৰাইটেৰিয়াৰ ভিতৰত আছে তেনেহলে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিলে আপোনালোকক অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ গতিকে বন্ধু বান্ধৱীসকল অৰুণোদয় আঁচনি 3.0 লৈ যদি কিবা সুধিবলগীয়া
সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ'টো আপোনালোকে সকলো মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো চাই যাতে এই সকলোখিনি আঁচনিৰ সুবিধাসমূহ ল'ব পাৰে যিকোনো দুখীয়া দৰিদ্ৰ পৰিয়াল যাৰ ঘৰত ৰেচন কাৰ্ড আছে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰ্থাৎ 5 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। বন্ধু-বান্ধৱীসকল, যিসকল কৃষক আছে তেওঁলোকৰ বাবে ভাল খবৰ, কাৰণ ৰাজ্যত নতুনকৈ PM কিষাণ সন্মান নিধি যোজনা আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। যিসকলৰ ঘৰত বা যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰিব পাৰিব। আৰু তাৰ বাবে ক'ত আবেদন কৰিব, কেনেকৈ আবেদন কৰিব আৰু কি PM কিষাণ যোজনা হয়, সবিশেষ ডিটেইলছ জানি লওক। বন্ধুসকল, PM কিষাণ সন্মান নিধি যোজনা হৈছে এনেকুৱা এটা আঁচনি, এই আঁচনিৰ জৰিয়তে প্ৰতি বছৰে অৰ্থাৎ এবছৰৰ ভিতৰত আপোনালোকে 3টা ইনষ্টলমেণ্টৰ যোগেদি 6,000 টকাকৈ পোনপটীয়াকৈ DBTৰ মাধ্যমত আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। আৰু তাৰ বাবে আপোনালোকে নতুনকৈ আবেদন কৰিব লাগিব। আৰু আবেদন কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ কিন্তু PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰিব পাৰিব। মোবাইলতো পাৰিব, কিন্তু মোবাইলত অলপ খেলিমেলি হয় বা নথিপত্ৰসমূহ আপলোড দিয়াৰ সময়ত কিবা খেলিমেলি হ'ব। তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ কিন্তু PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰিব পাৰিব। আৰু এই আঁচনিৰ জৰিয়তে বছৰি 6,000 টকাকৈ লাভ কৰিব। আৰু তাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক, লগতে মাটিৰ জমাবন্দী লাগিব, আৰু লগতে আপোনাক আধাৰ কাৰ্ড লাগিব, বেংক একাউণ্ট লাগিব, আৰু সবিশেষ আৰু ইনকাম চাৰ্টিফিকেট লাগিব, মোবাইল নম্বৰ লাগিব, ফটো লাগিব, আৰু আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, লগতে ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব। আৰু যদি এই সবিশেষ ডিটেইলছ বা এইখিনি ডকুমেণ্টছ আছে তেনেহ'লে আপোনালোকে PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰিব পাৰিব। আৰু সবিশেষ ডিটেইলছৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰৰ লগত গৈ যোগাযোগ কৰিব আৰু সবিশেষ তথ্যসমূহ লাভ কৰিব আৰু আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিলে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এই নতুনকৈ 5টাকৈ আঁচনিৰ বিষয়ে জানিলে বা আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলো দুখীয়া দৰিদ্ৰ পৰিয়াল অৰ্থাৎ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে যাতে এই আঁচনিৰ বিষয়ে জানে আৰু তেওঁলোকে যাতে আবেদন কৰি ইয়াৰ লাভালাভসমূহ ল'ব পাৰে। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া থাকিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।